সৰহীয়াকৈ পায়স এইবাৰ প্ৰথম প্ৰস্তুত কৰিছোঁ। ভগৱানৰ আগত আগবঢ়াম, গতিকে খাবলৈ নিশ্চয় সোৱাদেই হ'ব। সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভাদৰ মাহৰ উপলক্ষে আপোনালোকে প্ৰত্যেকেই নামঘৰত একোখনকৈ শৰাই আগবঢ়ায়। আজি আমাৰ পৰিয়ালটো মানে আমাৰ গলিটোৰ যিসকল আছোঁ আমি একেলগে সকলোৱে মিলি আজি নামঘৰত শৰাই দিম আৰু সেই শৰাই কাৰণে আমি এতিয়া আহি আছোঁ, নামঘৰ পালোহি। প্ৰথমতে অকণমান পায়স প্ৰস্তুত কৰিম। এয়া পায়সৰ কাৰণে টৌটোতে পানী গৰম কৰি লৈছোঁ অলপ। তাৰপিছত এয়া আমুল স্প্ৰে 4 কিলো গাখীৰ আছে। 1 কিলো গাখীৰত আমি 5 লিটাৰকৈ পানী যোগ কৰিছোঁ। 4 কিলোত 20 লিটাৰ পানী লগত আৰু 2 লিটাৰ পানী ইয়াত যোগ কৰি এয়া গেছটো জ্বলাই পেলাই লাহে লাহে হেতাখনেৰে তলত যাতে লাগি নধৰে লৰাই আছোঁ। গাখীৰখিনি প্ৰায় ডাঠেই হৈ আছে আৰু ইচ্ছা কৰিলে আপোনালোকে 2-3 লিটাৰ পানী ইয়াত যোগ কৰিব পাৰে। এইফালে কাজু কিচমিচখিনি আৰু চাউলখিনি তিয়াই ৰাখিছিলোঁ, চাউলখিনি টুকি থৈছে নিৰুৱে। সেইফালে শিখামণি আৰু বীণাই তামোল কাটি আছে। কাষৰ মানুহ ঘৰত মিস্ত্ৰী লগাই থৈছে, একদম মেচিনৰ শব্দত হুলস্থুল হৈ আছে। গাখীৰ 4টা, তাৰমানে 4 কিলো। ইমান সৰহীয়া পায়স এইবাৰ প্ৰথম বনাইছোঁ। ভগৱানেহে জানে আৰু দেই, ভগৱানৰ নাম লৈ বনাই আছোঁ আৰু। ঠিকেই হ'ব, চিন্তা কৰিব নালাগে। ভাল হ'লে হয় আৰু দেই। ৰিক্স লৈ বনাইছোঁ আৰু। পায়সখিনি সৰহীয়া, সেইকাৰণে প্ৰায় 1 ঘণ্টামান সময় লাগিলে সিজোতে। এয়া সম্পূৰ্ণ হ'ল। এতিয়া ইয়াত ঘিউ অলপ ঢালি দিম। মনোৰমা, ইমানখিনি হেৰিয়ত এখন ঘিউ লাগিবই। জোখতে হ'বগৈ বুজিছা। ঘিউখিনি দি আকৌ হেতাখনেৰে অলপ লৰাই দিলোঁ আৰু এইটো জোখতে ৰাখিম। যেতিয়া ঠাণ্ডা হ'ব এইখিনি নিজে নিজে ডাঠ হৈ যাব। অলপ সময় লৰাই থাকিলোঁ, তাৰপাছত ইয়াক গেছৰ পৰা তললৈ নমাই থ'লোঁ। এয়া এইটো জোখতে ৰাখিম। আজি আমাৰ শৰাই দিয়াৰ এইকেইগৰাকী সদস্যা, গোটেইকেইগৰাকী আহি ধুনীয়াকৈ তামোল চালি কাটি মেলি সজাই থৈছে। আইসকল আহিলে প্ৰত্যেকে এখন এখন তামোল দিব। আৰু আজি সাংঘাতিক ৰ'দ আৰু গৰমো বহুত বেছি। চাকি বন্তি জ্বলাই লৈ এয়া ফেনৰ তলত সকলোৱে ধুনীয়াকৈ বহি আছে। 2 বজাৰ পৰাহে আমাৰ নাম প্ৰসংগ হ'ব। ভাল লাগিব হ'লে পুৰা। আৰু আইসকল প্ৰথমতে আহি এই নামঘৰৰ কাষতে এটা কোঠা আছে, আমি চাহ খাওঁ, সেই কোঠাটোতে অলপ সময় বহে। কোঠাটো বহুত ঠাণ্ডা। তাৰপাছতহে নাম প্ৰসংগ হয়।
মাহৰ পহিলা তাৰিখৰ পৰাই খুব সুন্দৰভাৱে নাম প্ৰসংগ চলি আছে প্ৰত্যেক দিনাই। এয়া আকৌ আমাৰ দেওবাৰৰ কিছু অংশহে আপোনালোকক দেখুৱাইছোঁ, কাৰণ দেওবাৰৰ দিনটোত আমাৰ ভকত আৰু আইসকল যথেষ্ট উপস্থিত থাকে, কাৰণ সেইদিনা অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ থাকে, সেইকাৰণে আহিবলৈ সকলোৰে সুবিধা হয়। আমাৰ শনিবাৰে শৰাই দিছিলোঁ আৰু এইটো তাৰ পাছৰ দেওবাৰটোত, গতিকে এই দিনটোও খুব ভাল লাগিলে, তাৰো অকণমান আপোনালোকক দেখুৱালোঁ। আজি যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু ধুনীয়া কমেণ্ট এটা কৰিব।